যেতিয়াই মানে আম্মাই বজাৰত যাব মাইনাৰ কাৰণে কিবা নহয় কিবা এটা লৈ আহিবই। মানে আজি এটা বস্তু দেখাম, বজাৰৰ উৎপাত দেখাম। কেনেকুৱাকৈ একেবাৰে মোৰ অসহ্য লাগি যায়। এইফালে বৰ পেলোৱা জেগা নাই, এইফালেতো গুৱাহাটীৰ কথাটো জানেই, বস্তুও পেলাব লাগি থাকে, জাবৰো পেলাব লাগি থাকে। আপোনালোকৰ এনেকুৱা হয়নে বাৰু? মোৰ লগত কিন্তু বহুত এনেকুৱা হয়। চাওক, এইফালে এইবিলাকতো যোৱাকালিতো আনিছেই, মাত্ৰ 2-3জন মানুহ ইমানকৈ আনি থাকিলে কি হ'ব কওকচোন আপোনালোকে। আৰু এইফালে যিহেতু কালি আম্মাও গৈছিলে বুধবৰীয়া বজাৰত দক্ষিণ গাঁৱত, আৰু এইফালে আব্বায়ো কি যে, আৰু এইফালে গধূলি টাইমতো এনেকুৱা চানা মাছ আনিলেতো একেবাৰে খং উঠিবই অবভিয়াছলি। সেইকাৰণে আম্মাৰ মোৰ গোটেই একেবাৰে জাপে চুলি খং উঠি গৈছে, ওপৰৰ পৰা তললৈকে পূৰা একদম ৰাগত খঙত দুয়োটা চিটকি আছে। আৰু এইবিলাকতো আনে আৰু এইবিলাক আছে একেবাৰে মানে আনাৰ ওপৰত আনা এনেকৈ আনি থাকিলে আধাটো পেলাবই লাগিব, হয়নে নহয় আপোনালোকে ক'বচোন বাৰু। তাৰপিছত এইবিলাক অলপ ফ্ৰিজত থৈ দিলোঁ এতিয়া মাছ, এনেকুৱা মাছ অলপ থৈ পেলাই অলপমান বাচি ভাৰতীয় মানুহ এগৰাকী আনি পেলাই এনেকুৱা মাছ বাচি পেলাই ভাজি খাই দিলোঁ। তাৰপিছত এইবিলাক তেল আনি পেলাই চব আঁতৰালোঁ। আৰু এইবিলাক চব গছৰ কঁঠাল, আম, জাম, কঁঠাল এনেকুৱা আপোনালোকে যদি এনেকুৱা পাকঘৰত যদি এনেকুৱা বস্তুবিলাক থাকে পেলাই থাকিব লাগে, কেনেকুৱা এটা বেয়া লাগে আপোনালোকে ক'বচোন বাৰু। মোৰ হ'লে একেবাৰে খং উঠি যায় বহুত, এনিটাইম মানে জাবৰ এনেকুৱাই থাকিব লাগে। আৰু এইখিনি গৰমত আমাৰ ইমান মানে ঠাণ্ডা খোৱা গৈছে, আপোনালোকক যদি দেখাই দিওঁ ন বটল, আপোনালোকে ক'ৰবাৰ পৰা ভৰ্তি আনি পেলাই থৈ দিছে নেকি, এনেকুৱা বটল ভৰ্তি হৈ গৈছে এইবাৰ গৰমতে। আগৰবিলাকতো হেৰি আছে, চবখিনি জমা কৰি থৈ দিছোঁ এনেকুৱা ডাঙৰ বটলবিলাক, আপোনালোকক দেখাম বাৰু একদিন অকল বটলৰে ভিডিঅ' পাৰিম। আৰু এইফালে এল'ভেৰাখিনি আনিছিলোঁ যে কাটি পেলাই এনেকৈ থ'ম যে ফ্ৰিজত, টাইম পোৱা নাই, গতিকে আজি এইখিনি টাইম পাওঁতে বোলো এল'ভেৰাখিনি কাটি পেলাই ফ্ৰিজত সোমাই থওঁ, কেতিয়াবা অলপ চলপকৈ এনেকৈ লগাই থাকিব পাৰি, যিহেতু নেচাৰেল বস্তু ন। কিনি পেলাইতো এইবিলাক লগোৱা যায়, তথাপিও এইবিলাক বস্তু অলপমান যত্ন কৰি ৰাখি থাকিলে ভাল আৰু। এতিয়া এইবিলাক কাটি পেলাই থৈ দিলে, এতিয়া আজি মই অলপমান পুৰি লওঁ, যিহেতু আছে একদিনে খোৱা যায়, আনাৰ পিছত একদিনে খোৱাৰ পিছত তাৰপিছত আৰু এনেকৈ পৰিয়ে থাকে, আৰু তাড়াতাড়ি কৰি লৈছোঁ। আজিলৈ বাই।